হাই এভৰিৱান, ইউটিউব চেনেল আপোনালোকক স্বাগতম জনাইছোঁ। আজি এখন ধুনীয়া একেবাৰে টেষ্টি আঞ্জা বনাই দেখুৱাম আপোনালোকে সকলোৱে ভিডিঅ'টো চাই থাকিব। এয়া আঞ্জাখন বনোৱাৰ কাৰণে এইখিনি ৰেডি কৰি লৈছোঁ। এইখিনি আদা নহৰু জলকীয়াৰ পেষ্ট লৈছোঁ, পিঁয়াজ লৈছোঁ, এয়া বকলি লৈছোঁ, ধুনীয়াকৈ বইল কৰি নিমখ দি ধুনীয়াকৈ লৈছোঁ। আৰু ওলকবি, অমিতা, মটৰ ধুনীয়াকৈ কুটি লৈছোঁ। মটৰখিনি ধুনীয়াকৈ এৰুৱাই ধুই লৈছোঁ আৰু মাছ লৈছোঁ। এইখিনি চিলভাৰ মাছ লৈছোঁ। মাছখিনি নাভাজোঁ, ধুনীয়াকৈ এখন আঞ্জা বনাম, আপোনালোকে চাই থাকিব শেষলৈ। এয়া চব কেৰাহী গৰম হৈছে। এতিয়া তেল অলিভ অইলখিনি দি দিম, একেবাৰে কমকৈ দিম। এয়া চব পিঁয়াজখিনি দি ল'ম প্ৰথমতে। এয়া পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি অলপমান ভাজি ল'ম। ভাজি লৈ ধুনীয়াকৈ পেষ্টখিনি দি ভাজি ল'ম। পিঁয়াজখিনি ভাজি ল'লোঁ প্ৰথমতে। এতিয়া এইখিনি দি দিম, পেষ্টখিনি দি দিম ধুনীয়াকৈ। এইখিনি অলপমান ভাজি ল'ম। তাৰপিছত মাছখিনি দি দিম। মাছখিনি নাভাজাকৈ বনাম। আমি প্ৰায় নাভাজা কৰিয়ে আঞ্জা বনাই থওঁ মাছৰ। তেতিয়া মাছটো খাই বহুত ভাল লাগে। আৰু মাছ ভাজিলে তেলটো বহুত লাগে। তেলটো আমাৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল দিয়ে। সেইকাৰণে মাছটো এনেকৈ কেঁচাই দি দিম আঞ্জাত। এতিয়া মাছখিনি ধুনীয়াকৈ দি দিম ইয়াতে। মাছখিনি দি দিছোঁ। একেলগে এপিচ কাণ্টাও দি দিম একেলগে। অলপমান মাছখিনি ভাজি ল'ম এইখিনিৰ লগত ধুনীয়াকৈ। জুইটো অলপ কমাই দিম। প্ৰথমতে মাছখিনি পেষ্টখিনিৰ লগত, পিঁয়াজখিনিৰ লগত ধুনীয়াকৈ ভাজি লৈছোঁ। এনেকৈ বনাই পেলাই বহুত টেষ্টি হয় আৰু আমাৰ স্বাস্থ্যৰ কাৰণে বহুত উপকাৰী। তেলত নাভাজাকৈ মাছ বনাই পেলাই ইয়াৰ ওপৰত ৰং গুড়াখিনি দি দিম। ৰং গুড়াখিনি যিহেতুকে দিছোঁ, অলপমান লাৰি দিম মাছখিনি। এয়া চব মাছখিনি ধুনীয়াকৈ এনেকৈ লৈ ল'লোঁ। এতিয়া অমিতা, মটৰ আৰু ওলকবিখিনি দি দিম। এইখিনি দি দিছোঁ। এইখিনি অলপমান লাৰি দিম আৰু নিমখখিনি দি ল'ম। এয়া চাওক নিমখখিনি দি দিছোঁ। অলপমান মাছখিনি ভাঙি নোযোৱাকৈ লাহে লাহে লাৰি দিম ধুনীয়াকৈ।
অলপমান লাৰি দি দিছোঁ। ইয়াৰে ওপৰত বকলিখিনি দি দিম। চাওঁ বকলিখিনি দি দিছোঁ। এইখিনি মানে বেছিকৈ লাৰি নিদিওঁ। ইয়াৰে ওপৰত পানী দি দিম, গৰম পানী। চাওঁ পানী দি দিছোঁ। অলপমান লাৰি দি ঢাকনিখন দি দিম। অলপ টাইমৰ কাৰণে ঢাকনিখন দি দিম, মানে ভালকৈ লাৰি দিয়া নাই, মাছখিনি ভাঙি যাব পাৰে। ধুনীয়াকৈ অলপ টাইম উতল আহিব দিম ঢাকনিখন দি। অলপ টাইম মানে 5-6 মিনিটৰ কাৰণে ঢাকনিখন দি দিছোঁ। এতিয়া ঢাকনিখন গুচাই দিম। এয়া চাওঁ ঢাকনি গুচাই দিলোঁ। অলপমান জোল কৰিছোঁ, মানে জোল খাই বহুত ভাল লাগে। ওলকবি, অমিতা, মটৰ, বকলি দি। এয়া চাওক মাছৰ পিচকেইটা ধুনীয়া হৈছে। এয়া চাওক, এনেকৈ আপোনালোকে বনাই খাব, বহুত টেষ্টি লাগে আৰু আমাৰ স্বাস্থ্যৰ কাৰণেও বহুত উপকাৰী। মানে তেলটো কমকৈ খোৱা যায়। অলপমান উতল আহিব দিছোঁ, ঢাকনিখন গুচাই যিহেতুকে দিলোঁ। হোৱাৰ আগে আগে অলপমান ধনিয়াৰ পাত দি দিম। এয়া চাওক আঞ্জা হৈয়ে গ'ল। এয়া ধনিয়াৰ পাতখিনি দি দিম। কম সময়তে আপোনালোকক ধুনীয়াকৈ আঞ্জা বনাই দেখুৱালোঁ। এতিয়া গেছটো বন্ধ কৰিম। আঞ্জা হৈয়ে গ'ল। এয়া চাওক কাঁহীত লৈ ধুনীয়াকৈ দেখুৱাই দি দিছোঁ গৰমে গৰমে। এয়া চাওক মাছৰ পিচ ধুনীয়া একদম কোমল হৈছে। আঞ্জাখন জোলে কৰিছোঁ, মানে জোল খাই বহুত টেষ্টি লাগে। এয়া চাওক ধুনীয়াকৈ বনাই দেখুৱালোঁ আপোনালোকক। আপোনালোকে এনেকৈ বনাই খাব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।